নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। এনআৰসি মূৰ দিনত হোৱা হলে বাপ দেখুৱাই দিলোহেঁতেন। এনআৰসিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। সৰ্বানন্দ সোণোৱালৰ শাসনকালতহে অসমত এনআৰসি হৈছে। মোৰ শাসনকালত হোৱা হলে বাপ দেখুৱাই দিলোহেঁতেন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে কংগ্ৰেছত 70% সন্দেহযুক্ত লোক আছে বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট। কংগ্ৰেছত কি চলি আছে সকলো গম পাই হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈয়ে ভূপেন কুমাৰ বৰাক মাতি কোঠাত কি কথা পাতিছে, এই কেইদিনত কাৰ লগত কি কথা পাতিছে, যোৱা 3 দিনত আৰু গাড়ীত কাৰ লগত কি কথা পাতিছে মই সম্পূৰ্ণ জানো। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট, সেইবাবে কংগ্ৰেছত কি চলি আছে সকলো মই গম পাওঁ। আন এটা খবৰ, আজি দেশৰ 15 সংখ্যক উপ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে CP ৰাধাকৃষ্ণনে। শপত বাক্য পাঠ কৰোৱাইছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। পৰৱৰ্তী খবৰ, নেপালত পুনৰ হিংসাত্মক প্ৰতিবাদ। আকৌ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নেপালৰ হিংসাত্মক প্ৰতিবাদত মৃত্যু হৈছে উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাৰ। 5 তাৰকাযুক্ত হোটেলত অগ্নিসংযোগৰ ফলত মৃত্যু হৈছে মহিলাগৰাকীৰ। মহিলাগৰাকীৰ নাম ৰাজেশ গোলা। পশুপতিনাথ মন্দিৰ দৰ্শনৰ বাবে গৈছিল মহিলাগৰাকী আৰু সেই 5 তাৰকাযুক্ত হোটেলত অগ্নিসংযোগ কৰিছিল প্ৰতিবাদকাৰীসকলে। এই হোটেলৰ ভিতৰতে আবদ্ধ হৈ মৃত্যু মুখত পৰিছিল উত্তৰ প্ৰদেশৰ মহিলা। আন এটা খবৰ, বিটিআৰত 5 লাখ মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। ৰাজ্য চৰকাৰৰ সকলো আঁচনি ৰূপায়ণ হ'ব বিটিআৰত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই মন্তব্য কৰিছে। বিটিআৰৰ মহিলাসকলক উদ্দেশ্যি এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিটিআৰৰ 5 লাখ মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰিছে। আন এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰ দুধ দানি খাই জন্ম হোৱা নাই, মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছে। এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচণ্ড খং উঠিছে। সাংবাদিকৰ আগত গৌৰৱ গগৈ সন্দৰ্ভত প্ৰশ্ন সোধাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই মাৰ দুধ দানি খাই জন্ম লোৱা নাই, মাৰ অৰিজিনেল গাখীৰ খাইহে জন্ম লৈছো। গৌৰৱ গগৈক মই ভয় নকৰো। গৌৰৱ গগৈৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। SITৰ প্ৰতিবেদন পঢ়ি আছো। শেষত কেবিনেটত সিদ্ধান্ত লোৱা হ'ব গৌৰৱ গগৈৰ বিৰুদ্ধে। হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতেই বাণী কুমাৰ দেৱ শৰ্মাই নিজৰ ফেচবুক একাউণ্টত এক হাস্যকৰ মন্তব্য কৰিছে। বাণী কুমাৰ দেৱ শৰ্মাই কৈছে, মাকৰ গাখীৰ খাই ডাঙৰ হোৱা মানুহৰ মুখৰ কথাৰ মূল্য থাকিব লাগে, অন্যথা আমি ভাবিম যে পাউডাৰ গাখীৰ খাইহে ডাঙৰ হৈছে হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, মণিপুৰ ভ্ৰমণৰ পূৰ্বে বিজেপিত খোখনীয়া। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ আগে মণিপুৰত বিজেপি দলত খোখনীয়াৰ সৃষ্টি হৈছে। 43 গৰাকী সক্ৰিয় সদস্যই দল ত্যাগ কৰিছে মণিপুৰত। আন এটা খবৰ, যদি গণতন্ত্ৰৰ কোনো অংগই নিজৰ কৰ্তব্য পালন নকৰে তেতিয়া আদালতে মনে মনে বহি নাথাকে। এবাৰ গণতন্ত্ৰক লৈ সৰব হৈ পৰিছে দেশৰ মুখ্য ন্যায়াধীশ BR গাভা। মুখ্য ন্যায়াধীশ BR গাভাই কৈছে, যদি গণতন্ত্ৰৰ কোনো অংগই নিজৰ কৰ্তব্য পালন নকৰে তেতিয়া আদালতে মনে মনে বহি নাথাকে। যিমানেই উচ্চ পদবীত নাথাকক কিয় কোনো আইনৰ ওপৰত হ'ব নোৱাৰে। যদি ৰাজ্যপালে বিধেয়কখন মাহৰ পিছত মাহ ধৰি ৰখাই থয় তেন্তে আদালতে হস্তক্ষেপ নকৰিব নেকি?
ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ অনুমোদনৰ সময়সীমা নিৰ্ধাৰণৰ আবেদনৰ শুনানিৰ সময়ত এই মন্তব্য কৰিছে ভাৰতৰ মুখ্য ন্যায়াধীশে। পৰৱৰ্তী খবৰ, ৰাহুল গান্ধীলৈ জিপি সিঙৰ পত্ৰ। বিদেশ ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে নিৰাপত্তা বিধি উলংঘাৰ অভিযোগ জিপি সিঙৰ। বিদেশ যাত্ৰাৰ পৰ্যাপ্ত সময়ৰ পূৰ্বে অৱগত নকৰাৰ অভিযোগ গান্ধীৰ বিৰুদ্ধে। 2020 পৰা এতিয়ালৈকে 113 বাৰ প্ৰটকল উলংঘাৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে। আন এটা খবৰ, বিটিআৰ নিৰ্বাচন 2025ক লৈ তৎপৰ বিজেপি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিলে সংকল্প পত্ৰ। কি আছে এই সংকল্প পত্ৰত? এইবাৰ 8টা সংকল্পৰে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰস্তুত কৰি উলিয়াইছে বিটিআৰৰ নিৰ্বাচনী সংকল্প পত্ৰ। 1 নম্বৰ সংকল্প হৈছে, প্ৰতিশ্ৰুতি হৈছে অধিকাৰৰ সুৰক্ষা। ভাৰতৰ সংবিধানৰ নীতি অনুসৰি বিটিআৰৰ প্ৰতিগৰাকী লোকৰ ন্যায্য সমমৰ্যাদা অক্ষুণ্ণ ৰাখি মান সম্পূৰ্ণ জীৱন তথা সৰ্বাংগীন বিকাশৰ গ্যাৰাণ্টি। দ্বিতীয়, সমান সুবিধাৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত স্বচ্ছ তথা মেধাভিত্তিক নিয়োগ প্ৰক্ৰিয়া নিশ্চিত কৰি, যাৰ জৰিয়তে সকলো প্ৰাৰ্থীয়ে সমানে সুবিধা লাভ কৰিব। তৃতীয়, সকলো যোগ্য মহিলাই যাতে অৰুণোদয়, নিযুত মইনা আৰু মহিলা উদ্যমিতা অভিযানৰ দৰে ধ্বজাবাহী আঁচনিৰ সুফল ন্যায্যভাৱে অবিৰত ৰূপত আৰু স্বচ্ছতাৰ মাজেৰে লাভ কৰিব পৰাৰ নিশ্চয়তা। চতুৰ্থ, বিটিআৰৰ 5 লাখ মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ লগতে LPG চিলিণ্ডাৰৰ ক্ষেত্ৰত 250 টকাকৈ ৰাজ সাহায্যৰ প্ৰতিশ্ৰুতি। ভূমিৰ মালিকী স্বত্ব সকলো যোগ্য নাগৰিকক উত্তৰাধিকাৰী সূত্ৰে ভূমিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি। বিটিআৰৰ প্ৰতিটো মহকুমাতে চৰকাৰী ডিগ্ৰী কলেজ স্থাপন। সমগ্ৰ বিটিআৰৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা নতুন চৌহদ স্থাপনৰ প্ৰতিশ্ৰুতি। 3 খলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ধাৰা অনুপ্ৰাণিত হৈ সৰ্বাংগীন আৰু স্থানীয় গণতান্ত্ৰিক প্ৰশাসন নিশ্চিত কৰাৰ বাবে নিৰ্বাচনৰ ভিত্তিত BCDCৰ বিকেন্দ্ৰীকৰণৰ প্ৰতিশ্ৰুতি। সমগ্ৰ বিটিআৰত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে সুৰক্ষাৰ বাবে সকলো কাঠৰ দলঙৰ পৰিৱৰ্তে আধুনিক ৰূপত পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সকলো যোগ্য হিতাধিকাৰীৰ বাবে মৌলিক সা সুবিধাযুক্ত পকী ঘৰৰ ব্যৱস্থা কৰি বাসগৃহ দিয়াৰ প্ৰতিশ্ৰুতি। 8টাকৈ প্ৰতিশ্ৰুতি দিছে সংকল্প পত্ৰত। পৰৱৰ্তী খবৰ, দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি, আতংক আৰু খালী কৰা হৈছে আদালতৰ চৌহদ। পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি। পুনৰ বোমা আতংক ৰাজধানী দিল্লীত উচ্চ ন্যায়ালয়ৰ চৌহদত বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা মেইল যোগে এই ভাবুকি লাভ কৰিছিল। ভাবুকিৰ পিছতে দিল্লী আৰক্ষীয়ে আদালতৰ চৌহদ খালী কৰে। স্থগিত ৰখা হয় কেইবাটাও গোচৰৰ শুনানি। আন এটা খবৰ, সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ। ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক 27 বছৰৰ কাৰাদণ্ড। ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছনাৰোক সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰৰ অপৰাধত 27 বছৰ 3 মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে দেশখনৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত শংকিত হৈ আছে। চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ G7ক হেঁচা আমেৰিকাৰ। ইউক্ৰেইনৰ সৈতে চলি থকা সংঘাতৰ মাজতে অৰ্থনৈতিক চাপৰ বৃদ্ধিৰ সময়ত আমেৰিকাই G7 ৰাষ্ট্ৰসমূহক ভাৰত আৰু চীনৰ পৰা আমদানিৰ ওপৰত যথেষ্ট অধিক শুল্ক আৰোপ কৰিবলৈ আহ্বান জনাইছে, যাৰ লক্ষ্য হৈছে ৰাছিয়াৰ তেল যথেষ্ট পৰিমাণে ক্ৰয় কৰা। 2025 চনৰ 11 ছেপ্টেম্বৰত ফাইনেন্সিয়েল টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিষয়টোৰ সৈতে পৰিচিত 4টা সূত্ৰৰ উদ্ধৃতি দি ৱাশ্বিংটনে এই তেল আমদানিক ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধ প্ৰচেষ্টাক প্ৰত্যক্ষভাৱে পুঁজিৰ যোগান ধৰা বুলি ভাবিছে।